হুকত ভাগি পৰিছে কেকে ছাৰ অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ সিদ্ধাৰ্থ শৰ্মা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। আপোনজনক হেৰুৱাৰ দুখ, আপোনজনৰ লগত অভিনয় কৰা তীৰ্থ বন্ধুক হেৰুৱাই হুকত ভাগি পৰিছে অভিনেতা সিদ্ধাৰ্থ শৰ্মাই। এতিয়াও উভতি নহা বাটেৰে গুচি যোৱা অভিনেতা এইলৰ বসুমতাৰী আদ্য শ্ৰাদ্ধৰ দিনা অভিনেতা সিদ্ধাৰ্থ শৰ্মাই লিখিলে এটি আৱেগিক পোষ্ট। বসুদাক মনত পেলাই কেকেদাই লিখিছে, হেলাও বসুমতাৰী বৰ সহজ সৰল, ঘৰখন বৰকৈ লালন পালন কৰিবৰ বাবে বৰ চিন্তা, সমানে কষ্টও কৰে। শ্বুটিঙত কিবা বাৰে বাৰে ভুল কৰিলেও আমি বৰকৈ তেওঁক গালি দিওঁ, আমাক ভুলাই পেলাই। সঁচাকৈ বসুদা বহুত সহজ সৰল আছিল। তেওঁ সঁচাকৈ অমায়িক আছিল বসু। সেয়ে শ্বুটিঙৰ সময়ত ভাত খাই তামোল খালে বেয়া পাইছিল। শিলিখা এটা উলিয়াই দিয়ে, কেতিয়াবা অভ্যাসবশতঃ, কেতিয়াবা তেওঁৰ হাতত নাথাকিলে তেওঁৰ অভ্যাসবশতঃ তেওঁ হাঁহি মাৰি উলিয়াই দিয়ে। তেওঁৰ ইচ্ছা তেওঁৰ চিনবোৰ ইমপ্ৰুভ কৰি দিব বুলি তেওঁৰ ভাল হ'ব। আৰু তেওঁ হাতত স্ক্ৰিপ্ট লৈ তেওঁ মাতি থাকে, ঐ কেকে এইটো চাই দিবি না। হায়দৰাবাদৰ পৰা ঘূৰি আহি বেহাৰবাৰী শ্বুটিং কৰিম বুলি গৈ আৰু একেলগে উভতি আহি তেওঁ আমাৰ লগতে একেলগে শ্বুটিং কৰিম বুলি কৈ তেওঁ উভতি নাহিল। ফেইলাৰ বসুমতাৰী আদ্য শ্ৰাদ্ধৰ দিনা এনেদৰেই লিখি তেওঁ বহুত দুখ মনত পেলাই আৱেগিক হৈ পৰিল। তেওঁ সকলোৰে বেহাৰবাৰী আউটপোষ্টৰ সকলোৰে মৰমৰ কেকে ছাৰ অৰ্থাৎ বেহাৰবাৰী আউটপোষ্টৰ সিদ্ধাৰ্থ শৰ্মা।